নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ ককাইদেউ আদিত্য বৰা ঘৰত। তেখেতক অসমৰ সকলো মানুহে চিনি পায়। তেখেতে প্ৰাকৃতিকভাৱে আমি কেনেকৈ বনৌষধি প্ৰস্তুত কৰি আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰোঁ, এই ক্ষেত্ৰত তেখেতে এখন সংগ্ৰাম চলাই আছে। আৰু আমাৰ যিসকলে তেখেতৰ ওচৰলৈ আহিছে সকলোৱে সুফল পাইছে। আমি তেখেতৰ ওচৰলৈ আহিলোঁ। আমি আজি তেখেতৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ যে আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বনৌষধিৰ ভূমিকাৰ ওপৰত। ককাইদেউ আপুনি কওকচোন, আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। আপুনি আজি আপোনাৰ ওচৰলৈ আহিলোঁ। আমি সকলো মুখে জানো, আমি নিজেও গম পাইছোঁ যে আপুনি প্ৰায় বেমাৰ ক্ষেত্ৰতে আপুনি প্ৰাকৃতিকভাৱে আপুনি ৰোধ কৰাৰ ক্ষেত্ৰত চেষ্টা কৰি আছে। আপুনি ইয়াৰ ৰোগৰ সংক্ৰান্তত, প্ৰতিৰোধৰ সংক্ৰান্তত আপুনি বিশদভাৱে কওকচোন। প্ৰথমতে আমাৰ এটাকৈ কওঁ, আপুনি আমাৰ কেঞ্চাৰ, এতিয়া বৰ্তমান সমাজত চুগাৰ, কিডনী আৰু হাই প্ৰেছাৰ সকলো বেমাৰে আপুনি দিয়ে, কিন্তু এই সকলো বেমাৰ আলোচনা কৰাটো অলপ অসুবিধা হ'ব। তথাপিতো আপুনি এটাকৈ কৈ যাওকচোন কেঞ্চাৰ সংক্ৰান্তত। নহয়, এতিয়া আমি যদি চিকিৎসা ব্যৱস্থাটো বা চিকিৎসা বিজ্ঞানটো আমি চাওঁ, তেতিয়া দেখিম যে বিভিন্ন ধৰণৰ অসুখ মানুহৰ হয় বা জীৱ জন্তুৰ হয়। সেই গোটেই অসুখখিনি মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল বীজাণু সংক্ৰমণৰ দ্বাৰা হোৱা বেমাৰ, যেনে ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ, এইবিলাকৰ সংক্ৰমণৰ যোগেদি এইখিনি বেমাৰ হয়। আৰু সেইবিলাকৰ কাৰণে আমাৰ এলোপেথিক চিকিৎসাত বিভিন্ন ধৰণৰ ঔষধবিলাক আছে, এণ্টিবায়'টিকে হওক বা তেনেকুৱা বিভিন্ন দৰৱ দি আমাৰ ডাক্তৰসকলে ট্ৰিটমেণ্ট কৰে। আৰু ইয়াৰ উপৰিও আৰু এটা বেমাৰৰ ভাগ আছে, সেইটো হ'ল আমি ছিষ্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজ বুলি কওঁ। অৰ্থাৎ আপোনাৰ দেহত কিছুমান বিসংগতি হয়, কিছু বস্তু অভাৱৰ কাৰণে বা কিছু বস্তু অধিক দেহত হোৱাৰ কাৰণে, আমাক খাদ্য নীতি বিভিন্ন খেলিমেলিৰ কাৰণে বা প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন খেলিমেলিৰ কাৰণে কিছুমান বেমাৰ হয়। সেইবিলাকক আমি ছিষ্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজ বুলি কওঁ। অৰ্থাৎ আপোনাৰ গোটেই ছিষ্টেমটোৰ কিবাকিবি ডিজঅৰ্ডাৰৰ কাৰণে বেমাৰবিলাক হৈছে। এতিয়া সাধাৰণতে দেখা যায় যে এই ছিষ্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজবিলাকৰ চিকিৎসা ক্ষেত্ৰত বহুত সমস্যা হয়। এলোপেথিকৰ ক্ষেত্ৰতো এইবিলাকৰ একদম সুসংহত ট্ৰিটমেণ্ট সৰহভাগতে দেখা নাযায়। যেনে মই উদাহৰণ হিচাপে কৈছোঁ, আপোনাৰ চাইনাচাইটিছ, ব্ৰংকাইটিছ, আৰ্থ্ৰাইটিছ, কলাইটিছ, কেঞ্চাৰ, চুগাৰ, প্ৰেছাৰ, এই ধৰণৰ বেমাৰবিলাক। এই ধৰণৰ বেমাৰ বহুত আছে আমাৰ। সেই বেমাৰবিলাকৰ মূল কথাটো যদি আমি চাওঁ, যে সেই বেমাৰবিলাক কোনোবা বীজাণু আহি বা বীজাণু ইনফেকশ্যনৰ কাৰণে বেমাৰবিলাক আৰম্ভ নহয়। কিন্তু এনেকুৱা হয় যে বেমাৰটো হোৱাৰ পিছত হয়তো তাত বীজাণু, ভাইৰাছ, বেক্টেৰিয়া এইবিলাক আহি ইনফেক্টেড হয়, সেইটো হোৱা দেখা যায়। কিন্তু মূলতঃ সেই বেমাৰবিলাক আমি যদি লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে আমি প্ৰাকৃতিক পৰিৱেশ বা খাদ্য নীতিৰ বিভিন্ন খেলিমেলিৰ কাৰণে এই অসুখবিলাক হয়। হাড়ৰ বহুত তেনেকুৱা বেমাৰ আছে। এতিয়া এই গোটেইখিনি অসুখৰ ক্ষেত্ৰত মই বনৌষধীয় ট্ৰিটমেণ্ট কৰোঁ। তো বনৌষধীয় ট্ৰিটমেণ্ট কৰোঁতে আমি মূলতঃ এটা কথা চাওঁ যে তেওঁ যিজন অসুখী আমাৰ ওচৰলৈ আহে, সেই অসুখীজন আমি প্ৰথম বিশ্লেষণ কৰোঁ যে তেওঁৰ যিটো অসুখ হৈছে সেইটো কি কাৰণত হ'ব পাৰে। মানে যিটো চিকিৎসা বিজ্ঞানত বা অন্যান্য ৰোড কজ অফ দ্য ডিজিজ বুলি কয়, মানে অসুখটোৰ মূল কাৰণটো কি। এতিয়া আপুনি সাধাৰণতে দেখিব যে এজন যেতিয়া আমাৰ ওচৰত কোনোবা ৰোগীয়া মানুহ আহি ওলায়, তেওঁ 4-5টা একে সময়তে বেমাৰ থাকিব পাৰে। কিন্তু সেই গোটেই বেমাৰকেইটাৰ মূল কাৰণ হয়তো কোনোবা এটা বেমাৰে তেখেতৰ মূল, বা বিশেষ এটা কিবা অভাৱৰ কাৰণে তেওঁ বেমাৰটো হ'ব পাৰে, বা বিশেষ কোনোবা এটা বস্তু তেওঁ খাদ্যত বেছিকৈ থকাৰ কাৰণে বেমাৰটো হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছু বিসংগতি আছে। সেই বিসংগতিটো আমি এনালাইচিছ কৰোঁ যে সেই বিসংগতিটো তেওঁৰ ক্ষেত্ৰত বেছি হৈছে বা কি কম হৈছে। আৰু সাধাৰণতে আমাৰ চিকিৎসা বিজ্ঞানত এইটো আজি বিজ্ঞানৰ যুগত এইটো মানে খুব ক্লিয়াৰকৈ চবেই জানেই মোটামুটি, যে মানুহ এজন সুস্থ হৈ থাকিবলৈ কিখিনি বস্তু তেওঁৰ গাত দৰকাৰ, কিমান পৰিমাণৰ দৰকাৰ। তো তাতকৈ যেতিয়া কোনোবা এটা বেছি হ'ব বা কোনোবা এটা কম হ'ব বা তেওঁ খাদ্য বিসংগতি ঘটিব, প্ৰাকৃতিক পৰিৱেশৰ বিসংগতি ঘটিব, তেতিয়া লাহে লাহে মানুহবিলাক ৰোগীয়া হয়। এতিয়া এই চিকিৎসাটো কৰোঁতে আমাৰ বনৌষধ বা প্ৰাকৃতিক যিসকল চিকিৎসকসকলে মূলতঃ এটা কথা গুৰুত্ব দিয়ে যে ধৰক আমি কেঞ্চাৰ ট্ৰিটমেণ্ট কৰোঁতে বা চুগাৰ বা প্ৰেছাৰ ট্ৰিটমেণ্ট কৰোঁতে আমি এইটো বিশ্লেষণ কৰোঁ যে চুগাৰ বা প্ৰেছাৰ বা কেঞ্চাৰ কাৰ্বোহাইড্ৰেটৰ লগত বহুত সম্বন্ধ আছে। আপোনাৰ বডিত যিমান কাৰ্বোহাইড্ৰেট, অৰ্থাৎ গ্লুক'জ, কাৰ্বোহাইড্ৰেট 3বিধ আছে, গ্লুক'জ, ফ্ৰুক্ট'জ, গেলক্ট'জ বুলি 3টা ভাগত বিভক্ত হয়। চুক্ৰ'জ বুলিও এটা ভাগ আছে। কিন্তু মূলতঃ গ্লুক'জটো যেতিয়া খাই দিয়ে, গ্লুক'জ খোৱাৰ লগে লগে
আপোনাৰ বডিয়ে গ্লুক'জটো ইমিডিয়েট এবজৰ্ব কৰে। গতিকে গ্লুক'জৰ পৰিমাণ যেতিয়া বডিত বাঢ়ি যায়, বাঢ়ি যোৱাৰ লগে লগে আপুনি দেখিব যে ছিষ্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজবিলাকো আপোনাৰ বাঢ়ি যাব। কেঞ্চাৰ চেল এটা যেতিয়া গ্ৰ'থ ল'বলৈ হ'ব, কেঞ্চাৰ চেলটোৱে যেতিয়া স্পীড গ্ৰ'থ ল'ব, গ্লুক'জ পালেহে সি ল'ব পাৰে, কাৰণ কেঞ্চাৰে অকল গ্লুক'জ খাই জীয়াই থাকে। ঠিক সেনে গ্লুক'জৰ লেভেল বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যন বা ফাংগেল ইনফেকশ্যনো বডিত বাঢ়ি যাব। অন্যহাতে গ্লুক'জ বেছিকৈ খাই দিয়াৰ কাৰণে বা অভাৰ গ্লুক'জ আমি যিহেতু সেৱন কৰোঁ, আমি ভাত খাওঁ, ৰুটি খাওঁ, বিভিন্ন ধৰণৰ যিবিলাক খাদ্য খাওঁ, প্ৰচুৰ পৰিমাণে তাত গ্লুক'জ থাকে। তো সেই গ্লুক'জখিনি খোৱাৰ লগে লগে আমাৰ পেংকিয়াছটোৱে লাহেকৈ ইনচুলিন ক্ষৰণ কৰিব নোৱাৰা হৈ যায়, পেংকিয়াছটো উইক হৈ গুচি যায়, গৈ অভাৰ গ্লুক'জৰ কাৰণে গৈ পেলাই আমাৰ চুগাৰ হয়গৈ। ঠিক সেইধৰণে আমাৰ কলেষ্ট্ৰৰেল বা তেনেকুৱা লেভেলবিলাক বাঢ়ি যায়, তেজৰ শিৰত বিভিন্ন ধৰণৰ জাম বহে। গতিকে এই চিকিৎসাবিলাক কৰোঁতে আমি প্ৰথমেই ৰোগীজনক আমি তেওঁৰ খাদ্য নীতিটো পৰিৱৰ্তন কৰাওঁ, মানে গ্লুক'জটো আমি নিয়ন্ত্ৰণ কৰোঁ। আৰু মানুহক অতি সাংঘাতিক প্ৰয়োজন, কমকৈ দিনটোৰ ভিতৰত তেনেই ন্যূনতম প্ৰয়োজন হয় ভিটামিনছ আৰু মিনাৰেলছবিলাক। কিন্তু আমাৰ খাদ্যত সাধাৰণতে ভিটামিন মিনাৰেলছৰ ডেফিচিয়েঞ্চি থাকে। ডেফিচিয়েঞ্চি মানে কেনেকৈ, আমি সমন্বিতভাৱে খাদ্যটো আমি নাখাওঁ। 2 নম্বৰ কথা, আমি যে তাক সিজাই পকাই পুৰি মেলি খাওঁতে তাৰ ভিটামিন মিনাৰেলবিলাক ডেষ্ট্ৰয় হৈ যায়, বহুত ভাপ হৈ উৰি যায়। বহুতে কনজুগেট ফৰ্মত মানে কেমিকেল বনায়, যিটো বডিয়ে এবজৰ্ব কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ বিভিন্ন পৰিঘটনাৰ কাৰণে আমাৰ সিজোৱা খাদ্যৰ পৰা আমি ভিটামিন আৰু মিনাৰেলবিলাক এবজৰ্ব কৰিব নোৱাৰোঁ। গতিকে আমি ৰোগী এজন ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে প্ৰথমেই তেওঁক কেঁচা বস্তু আমি খোৱা হেবিট কৰাওঁ। যেনেকৈ ধৰক তেওঁ ভাত কমাই খালে, ৰুটি বা কমাই খালে, তাৰ ঠাইত তেওঁ কেঁচা চালাড, চব্জি, দাইল এইবিলাক অলপ মানে বেছিকৈ খুৱাওঁ। ৰাতিপুৱা ধৰক গ্ৰীণ জুচ খুৱাওঁ, বিভিন্ন পাতৰ, তুলসী, মানিমুনি, আপোনাৰ দুবৰি বন, চাবা স্নেক গ্ৰাছ, বিভিন্ন ধৰণৰ আমি যিবিলাক খাওঁ, পদিনা, ধনিয়া, পালেং, এইবিলাকৰ গ্ৰীণ জুচটো আমি খাব দিওঁ। তো এইটো মই অকণমান ব্যাখ্যা কৰি দিছোঁ, গ্ৰীণ জুচটো আমি কিয় খাব দিওঁ। এতিয়া গ্ৰীণ জুচটোত আপুনি চাব, ৰাতিপুৱাই যেতিয়া তেওঁ 1 গিলাচ গ্ৰীণ জুচ খায়, গ্ৰীণ জুচত মোটামুটি তেওঁৰ দেহৰ কাৰণে প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল প্ৰায় 70-80% তেওঁ পাই যায়। আৰু সেইটো কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। তাতোতকৈ ডাঙৰ কথা, আমি যেতিয়া কোনোবা এটা বস্তু সিজাই দিওঁ, সিজাই দিয়াৰ লগে লগে সি যেতিয়া কনজুগেট ফৰ্মলৈ গুচি আহে বা অৰ্গেনিক ফৰ্মটো তাৰ ব্ৰেক হৈ যায়, ব্ৰেক হৈ যোৱাৰ লগে লগে খোৱাৰ পিছতো সেইটো বডিয়ে এবজৰ্ব কৰিব নোৱাৰে। আমি যিকোনো খাদ্যই নাখাওঁ, আমি আমাৰ দৰকাৰী যিটো বস্তুৱে নাখাওঁ, যেতিয়া অৰ্গেনিক ফৰ্মত থাকে বডিয়ে তাক সোনকালে এবজৰ্ব কৰিব পাৰে। কিন্তু সিজাই দিয়াৰ লগে লগে অৰ্গেনিক ফৰ্ম বহুত ভাগি ছিগি যায়, কিছুমান নষ্ট হৈ যায়, ডেষ্ট্ৰয় হৈ যায়। গতিকে আমি প্ৰথম প্ৰেছক্ৰাইব কৰোঁ যে 1 গিলাচ গ্ৰীণ জুচ ৰাতিপুৱা খাব লাগে। তো গ্ৰীণ জুচ তেওঁ যেতিয়াই খাব, মিনাৰেল ভিটামিনখিনি তেওঁৰ গাত প্ৰচুৰ পৰিমাণে পাব। পোৱাৰ লগে লগে মিনাৰেলছ ভিটামিনকে মেডিকেলি ভাষাত এণ্টিঅক্সিডেণ্ট বুলি কোৱা হয়। এণ্টিঅক্সিডেণ্ট মানে আমাৰ দেহৰ যিবিলাক বিক্ৰিয়া হয়, আমি খাদ্য এটা খালোঁ, কোষটোত গৈ তেজত মিহলি হ'ল, হৈ পেলাই কোষলৈ গ'ল, কোষত গৈ ভাঙিলে, তাৰপৰা শক্তি মুকলি হ'ল, তাৰপৰা আমি বিভিন্ন পদাৰ্থবিলাক দেহত পালোঁ। এই গোটেই যিটো পৰিঘটনা চলি থাকোঁতে এনেকুৱা কিছুমান বিষাক্ত বস্তু সৃষ্টি হয় বডিত, যিবিলাক ভিটামিন আৰু মিনাৰেল নহ'লে ৰিয়েকশ্যন হৈ ভাঙি পেলাই পাচাব পায়খানাত ওলাই নাযায়। সেইটোক ডাক্তৰী ভাষাত ফ্ৰী ৰেডিকেলছ বুলি কয়, বা আমাৰ প্ৰাকৃতিকভাৱে আমি সেইবোৰ টক্সিক এলিমেণ্ট বুলি কওঁ। সেইবিলাকে গোটেই দেহাটোত বিভিন্ন ধৰণৰ প্ৰব্লেম কৰি থাকে, ইমিউনিটি ডেভেলপ হোৱাত বাধা দিয়ে, ব্লাড চাৰ্কুলেশ্যনত বাধা দিয়ে, তেজৰ মানে তেজ চলাচলত অসুবিধা হয়। আমাৰ যিবিলাক মেছেজিং পদ্ধতি আছে, নাৰ্ভৰ যিবিলাক মেছেজিং পদ্ধতি আছে, সেইবিলাকত বিভিন্ন ধৰণৰ ব্লকেজ হয়। এতিয়া এই এণ্টিঅক্সিডেণ্টখিনি প্ৰচুৰ পৰিমাণে যেতিয়া আমাৰ গাত ৰেগুলাৰলি আমি পাই থাকোঁ, তেতিয়া এইবিলাকে কি হয়, জাৰণ বিক্ৰিয়াৰ যোগেদি সেই ৰেডিকেলছবিলাক নষ্ট কৰি পেলায়, ভাঙি দিয়ে। অৰ্থাৎ আমাৰ পাচাব পায়খানাত ওলাই যাব পৰা ধৰণৰ পদাৰ্থলৈ সি কনভাৰ্ট হৈ গুচি যায়। ফলস্বৰূপে আমাৰ বডিটো এণ্টিটক্সিক হৈ যায়। বুজি পাইছেনে? গতিকে এই এণ্টিটক্সিক যেতিয়া বডিটো হৈ যায়, তেতিয়াহ'লে টক্সিচিটি কমি যোৱাৰ লগে লগে আমাৰ বডিটো বেলেঞ্চ হয় আৰু আমি ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমি আহৰণ কৰোঁ। আৰু কিছুমান টক্সিচিটিৰ কাৰণে বডিত যিবিলাক বেমাৰ হয়, ধৰক কেঞ্চাৰ, এতিয়া কেঞ্চাৰৰ ৰুট কজ আজিলৈকে বেছিকেলি চবেই কৈ আছে যে টক্সিচিটিৰ কাৰণেই হয়, বা চাইনাচাইটিছ প্ৰদূষণৰ টক্সিচিটিৰ কাৰণেই হয়। এই বেমাৰবিলাকৰ পৰা লাহে লাহে মুক্তি পায়। এতিয়া বেছিকেলি সেই বস্তুটোৱে আমি যে গ্ৰীণ জুচ এগিলাচ খাওঁ, সেইটো আপুনি চাব যে আমি যিবিলাক ভিটামিন মিনাৰেলবিলাক প্ৰচুৰ পৰিমাণে পাওঁ, আৰু সেইবিলাকো এণ্টিঅক্সিডেণ্ট বুলি কয়। অন্য হাতেদি গ্ৰীণ জুচ খোৱাৰ লগে লগে কেঁচা বস্তুৰ ৰস যেতিয়া মানুহে খায় বা প্ৰচুৰ পৰিমাণে কেঁচা বস্তু খায়, তেতিয়া বডিত নাইট্ৰিক অক্সাইড ফৰ্মেশ্যন বাঢ়ি যায়। আৰু নাইট্ৰিক অক্সাইড নিজে আকৌ খুব মানে উন্নত ধৰণৰ এটা এণ্টিঅক্সিডেণ্ট।
নাইট্ৰিক অক্সাইডে আপোনাৰ দেহৰ ভিতৰত আপোনাৰ যিখিনি ফ্ৰী ৰেডিকেলছ আছে বা টক্সিক মেটাৰ যিবিলাক আছে সেইবিলাক চব ডেষ্ট্ৰয় কৰি দিব। আমাৰ ব্লাড ভেইনবিলাক খুলি দিব, আমাৰ নাৰ্ভৰ যিবিলাক ইম্পালছবিলাক যোৱাত সুবিধা কৰি দিব, তেনেকুৱা ধৰণৰ কামবিলাক বডিটোত চলে। তো সেইকাৰণে আমি ভাবোঁ যে যিকোনো মানুহে, এইটো কোনো বেমাৰী বুলি কথা নহয়, যিকোনো মানুহে ৰাতিপুৱা এগিলাচ গ্ৰীণ জুচ খোৱাটো অপৰিহাৰ্য। তো গ্ৰীণ জুচ খোৱাৰ লগে লগে তেওঁ বডিত ডিটক্সিন হৈ যাব, অৰ্থাৎ বডিৰ টক্সিচিটি লাহে লাহে কমি যাব আৰু বহু ধৰণৰ বেমাৰৰ পৰা তেওঁ হাত সাৰি গৈ থাকিব। সেইটো এটা বেছিক কথা। তাৰ লগত অন্যান্য মেডিচিন আছে, বিভিন্ন ধৰণৰ মেডিচিন আমি প্ৰয়োগ কৰোঁ। ডিটক্সিনৰ কাৰণে মেডিচিন দিওঁ, ইমিউনিটি ডেভেলপ হ'বৰ কাৰণে মেডিচিন দিওঁ, কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত টি চেল ডেভেলপ হোৱা মেডিচিন দিওঁ, টি চেলৰ লগত ৰেড চেল সৃষ্টি হোৱা মেডিচিন দিয়া হয়। এনেকুৱা ধৰণৰ বিভিন্ন মেথড আছে। এইটোৰ ওপৰত আমাৰ গোটেই ধৰক এটা প্ৰণালীবদ্ধ ৰিচাৰ্চ প্ৰক্ৰিয়াই বুলি ক'ব লাগিব, গৱেষণামূলক প্ৰক্ৰিয়া এটা আমাৰ চলি আছে। আৰু এই বনৌষধবিলাক আমি আমাৰ প্ৰাকৃতিকভাৱে আগৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে যিবিলাক কৰিছিলে সেইবিলাকো আমি কালেক্ট কৰিছোঁ। সেইবিলাকৰ ভিতৰত সোমাই থকা কি চায়েন্সটো কি আচলতে, সেই বডিত কেনেকৈনো কাম কৰে, সি কেনেকৈনো ভাইৰাছ এটা বা বেক্টেৰিয়া এটাৰ ক্ষেত্ৰত মানে কাম কৰে বা তাৰপৰা ৰিজাল্ট উলিয়ায়, এই ধৰণৰ কাম কাজ চলি আছে আৰু তেনেকৈ কৰি আছোঁ এতিয়া। হয়, আপুনি এতিয়া আমি গম পাইছোঁ আগৰ পৰাই যিহেতু বেমাৰ আজাৰ আজি নহয় পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা আছে, নহয় জানো? হয় কিন্তু প্ৰকৃতিয়ে এটা নিয়ন্ত্ৰণৰ ব্যৱস্থাও ৰাখিছে। হয় আমি প্ৰাকৃতিকভাৱে উৎপাদিত যিবিলাক খাদ্য আছে, আপুনি ক'ব বিচাৰিছে আমি সেইবিলাক বস্তু খালে নিশ্চয় ৰোধ হোৱাৰ কথাটো সুবিধা হয়। হয় আপুনি এতিয়া কেঞ্চাৰ, চুগাৰ, হয় কিডনী বা হাই প্ৰেছাৰ এইবিলাক বা চব বেমাৰে আপোনালোকে এতিয়া প্ৰাকৃতিকভাৱে ইয়াৰ ট্ৰিটমেণ্ট ল'ব চেষ্টা কৰি হয় আছে। হয় এতিয়া আপুনি বেছিকেলি ক'ব বিচাৰিছে যে আমি যিবিলাক প্ৰাকৃতিকভাৱে যিবিলাক বস্তু আছে এইবিলাক আমি ৰেগুলাৰ খাব পাৰিলে ভাল, নহয় জানো? হয়। মই উদাহৰণ হিচাপে আপোনাক মই কৈ দিছোঁ, যেনেকৈ আমাৰ যিটো ডায়েবেটিছ হয় অসুখটো আজি 40 বছৰৰ আগত আমাৰ গাঁওবিলাকত খুব কমেই আছিল। হয় কেলৈ কম আছিল? ইয়াত দুটা ফেক্টৰে ক্ৰিয়া কৰে। এটা হৈছে আমি যিমানখিনি গ্লুক'জ খাওঁ, যিখিনি শক্তিলৈ কনভাৰ্ট হয়, সেই গ্লুক'জখিনি আগৰ মানুহে দিনটোৰ ভিতৰত খৰচ কৰি পেলাই, তেওঁলোকে যথেষ্ট কষ্ট কৰে, খৰচ হৈ যায়। দ্বিতীয় কথা হ'ল তেওঁলোকে গ্লুক'জ এটা লেভেলতহে খাইছিলে, বহুত বেছি অত্যাধিক গ্লুক'জ খোৱা নাছিলে। কাৰণ তেতিয়া খাদ্য মানে নেচাৰেলি চলি থকাৰ কাৰণে খাদ্য যথেষ্ট পৰিমাণে পাবলৈও অসুবিধা হয়, তেনেকুৱা সমস্যা আছিলে। তো এতিয়া আমাৰ গোটেই জীৱন ধাৰণ প্ৰণালীটো বজাৰ নিৰ্ভৰশীল হৈ গ'ল। আমাৰ মুখৰ আগত দোকান থাকে, আমি যি মন যায় তাকে খাব পাৰোঁ। এতিয়া কষ্ট কাম কৰাবোৰ কমি গ'ল। ফলশ্ৰুতিত আমাৰ কি হ'ল, আমি দিনটোত যিমান আমাক কেলৰি দৰকাৰ তাতকৈ বহুত অধিক আমি গ্লুক'জ লৈ লওঁ। তো গ্লুক'জটো লোৱাৰ লগে লগে আপুনি চাব, যিমানেই আপোনাৰ বডিত গ্লুক'জ ল'ব সিমানেই আপোনাৰ পেংকিয়াছটোৰ ওপৰত প্ৰেছাৰ পৰিব। কাৰণ গ্লুক'জখিনি আপোনাৰ লিভাৰত ষ্ট'ৰ কৰিব লাগিব, তাক টাইমত উলিয়াই দিব লাগিব। অধিক গ্লুক'জ যদি তেজত থাকে, আপোনাৰ তেজৰ পৰা দেহ কোষবিলাকে আপোনাৰ এনাৰ্জি আহৰণ কৰিব নোৱাৰিব, ডেঞ্চিটি বাঢ়ি গুচি যাব তেজত। গতিকে গ্লুক'জটো বেছি হোৱাৰ কাৰণে পেংকিয়াছটোক মানে ওপৰত সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰ আমাৰ পৰি থাকে। তো দীৰ্ঘদিন যেতিয়া এই প্ৰেছাৰটো পৰি গৈ থাকে, তেতিয়া লাহে লাহে পেংকিয়াছটো ইনএক্টিভ হৈ আহে। ইনচুলিন প্ৰস্তুত প্ৰণালীটো বা গ্লাইক'জেন প্ৰস্তুত প্ৰণালীটোত খেলি মেলি হয়। যদি ইনচুলিন আপোনাৰ কমি যায়, তেতিয়াহ'লে আমাৰ যিটো সাধাৰণতে চুগাৰ পজিটিভ বুলি কওঁ, চুগাৰ বাঢ়ি যাব, বডিত তেজত চুগাৰ লেভেল বাঢ়ি যাব। আৰু গ্লাইক'জেন যদি কমি যায়, তেতিয়াহ'লে আপোনাৰ তেজত চুগাৰ কমি যাব, যিটো ইনস্পেটাছ বুলি কয়, আগতো মেলিটাছ বুলি কয়, পিছতো ইনস্পেটাছ বুলি কয়। এতিয়া চাওক, আমি ট্ৰিটমেণ্ট কৰিবলৈ কি কৰোঁ, আমি টেবলেট এটা বা ইনচুলিন খাই দিলোঁ, ইনচুলিন ইনজেক্ট কৰিলোঁ বা টেবলেট এটা খালোঁ। খোৱাৰ লগে লগে কি হ'ল, আমাৰ বডিত যিটো এক্সেচিভ চুগাৰ আছে, সেই চুগাৰটো আকৌ একেটাই ঘটনা হ'ল যে বাহিৰৰ পৰা পঠিওৱা ইনচুলিনখিনি তাক ফ'ৰ্চফুলি আমাৰ য'ত ষ্ট'ৰ কৰিবলৈ ষ্ট'ৰ কৰা জেগালৈ পঠিয়াই দিলে। আৰু ফিডবেক কণ্ট্ৰল কৰি পেলাই কি কৰিলে, আপুনি আমাৰ পেংকিয়াছত ন্যূনতম যিটো ইনচুলিন সৃষ্টি হোৱা প্ৰচেছ আছে সেইটোক ডেষ্ট্ৰয় কৰি দিলে। আকৌ টেবলেটবিলাক আমি খালোঁ, টেবলেটবিলাক কি কৰে, বহু টেবলেট বুলি নহয়, বহু চুগাৰৰ মেডিচিন আছে। কিছুমান মেডিচিনে গৈ পেলাই আপোনাৰ চুগাৰৰ অণুটোৰ লগত ৰিয়েক্ট কৰি পেলাই এটা বেলেগ ফৰ্মলৈ তাক কনভাৰ্ট কৰি দিয়ে, যিটোৱে গৈ পেলাই পিছত গৈ কিডনি ডিজিজ কৰে। বহু মেডিচিন আছে যি চুগাৰটোক ব্লাডৰ পৰা আঁতৰাই নি বডিৰ কোনোবা এটা জেগাত ষ্ট'ৰ কৰে, য'ত ষ্ট'ৰ কৰে তাত কেঞ্চাৰ ডেভেলপ হয়। চুগাৰ বেছি পোৱাৰ কাৰণে চেলবিলাকৰ মিউটেশ্যন হৈ, জেনেটিক মিউটেশ্যন হৈ, তাৰ কেৰেক্টাৰ বদলি হৈ লাহেকৈ কেঞ্চাৰ ডেভেলপ হয়। গতিকে এই গোটেই প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া। আমি সেই জটিল প্ৰক্ৰিয়াটোলৈ নগৈ আমি সহজ পন্থা এটা ল'ব পাৰোঁ। সহজ পন্থাটো হ'ল কি, যে আমাৰ যেতিয়া চুগাৰ বাঢ়ি গ'ল, তেতিয়াহ'লে আমি গ্লুক'জ খোৱাটো বন্ধ কৰি দিম, পোনপটীয়াকৈ গ্লুক'জ খোৱাটো বন্ধ কৰিব লাগে। তেতিয়া হয়তো আপুনি সুধিব পাৰে যে মোক গ্লুক'জ খোৱা বন্ধ কৰিলে মানুহ এটা কেনেকৈ জীয়াই থাকিব।
বুজি পাইছেনে? তেতিয়া আমাৰ উত্তৰটো হ'ল কি যে গ্লুক'জ নাখায় আপুনি ফ্ৰুক্ট'জ খাওক। যেনে ফল মূল, আপুনি ফল মূল যিবিলাকত ধৰক আপেল আঙুৰ যিবিলাক আপুনি পোনপটীয়াকৈ তাত গ্লুক'জ নাখায়, ফ্ৰুক্ট'জ ওপৰত থাকে। ফ্ৰুক্ট'জটো আকৌ বডিয়ে ইমিডিয়েট এবজৰ্ব কৰিব নোৱাৰে। ফ্ৰুক্ট'জটো আপুনি খোৱাৰ পিছত এনজাইমে তাক ভাঙিব লাগিব, ভঙাৰ পিছতহে বডিয়ে আপোনাৰ ল'ব পাৰিব। এতিয়া আপোনাৰ বডিটো অত্যাধিক এনজাইম নাই, এটা লিমিটেড এনজাইম আছে। গতিকে আপুনি এটা আপেল খাওক, 1 কেজি আপেল খাওক, তাৰ এটা নিৰ্দিষ্ট পৰিমাণেহে এনজাইমে ভাঙি ভাঙি গ্লুক'জলৈ কনভাৰ্ট কৰি থ'ব। গতিকে আপোনাৰ ন্যূনতম যিকণ গ্লুক'জ আপোনাৰ বডিত দৰকাৰ, এনজাইমে তাক ৰিয়েকশ্যন কৰি থাকিব আৰু ব্ৰেইনে তাক নিৰ্দেশ দিব কিমানখিনি এনজাইম সৃষ্টি হ'ব লাগে। সেইধৰণে এটা নৰ্মেল প্ৰচেছত আপুনি অধিক খালেও নৰ্মেল প্ৰচেছত আপুনি গ্লুক'জটো পাব। কিন্তু সেইটোকে নকয় যে আমি পোনপটীয়াকৈ চেনি খাই দিওঁ, গুড় খাই দিওঁ, গাখীৰ খাই দিওঁ, ভাত খাই দিওঁ, ৰুটি খাই দিওঁ, এক্সেচিভ গ্লুক'জ আপোনাৰ বডিত পাই যাব। আৰু এক্সেচিভ গ্লুক'জখিনি কমাবৰ কাৰণে আমি টেবলেট খাই দিব, সি গৈ ৰিয়েকশ্যন কৰিব, সেইটো হয়তো আপুনি অধক্ষেপ পৰিব, নহ'লে হয়তো সি কোনোবা এটা জেগাত ষ্ট'ৰ কৰাই দিব। আল্টিমেট গৈ দেখিব যে আপোনাৰ কিডনিত গৈ সি জাম কৰিলে, আৰু এটা সাধাৰণতে ছুগাৰ পেচেণ্ট কিছুদিন ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ এজন কিডনি পেচেণ্ট হৈ যায়। ক্ৰেটিনেন বাঢ়ি যায়, কিছুমানৰ প্ৰটিন লিকেজ কৰে, আপোনাৰ নেফ্ৰনৰ ফুটাবিলাক বহল হৈ যায়, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক। এতিয়া সেই জটিলতালৈ আমাৰ যাবলৈ কোনো দৰকাৰেই নাই, কোনো দৰকাৰ নাই। আপুনি ছুগাৰ ঘৰতে ভাল কৰিব পাৰিব। ছুগাৰৰ কাৰণে আপুনি মোৰ ওচৰত আহিবই নালাগে। ছুগাৰ ভাল কৰিবলৈ আপুনি চিম্পল, আপুনি 2 মাহ 3 মাহ আপুনি ভাত ৰুটি খাবলৈ বাদ দিব। ভাতটো কেৱল মানুহেহে খায়, হাতীয়েতো ভাত নাখায়, হাতী দুৰ্বল নেকি? গৰুৱেতো ভাত নাখায়, গৰু দুৰ্বল নেকি? গতিকে ভাতটো আপুনি ৰুটিটো বন্ধ কৰি দিয়ক। পোনপটীয়া যিখিনি পৰা আমি গ্লুক'জ পাম বন্ধ কৰি দিয়ক, চেনি বন্ধ কৰি দিয়ক, গুড় বন্ধ কৰি দিয়ক, গাখীৰ বন্ধ কৰি দিয়ক। আপুনি ফ্ৰুটছ খাব ধৰক, কেঁচা শাক চব্জি খাবলৈ ধৰক, মিনাৰেল ভিটামিনখিনি আপোনাৰ বডিত প্ৰচুৰ পৰিমাণে পাব, ফ্ৰুক্ট'জ পাব। ফ্ৰুক্ট'জটোৱে লাহে লাহে 15 দিনমান আপোনাৰ অকণমান ডিষ্টাৰ্বেঞ্চ লাগিব, 15 দিনৰ পিছত আপোনাৰ বডিটো বেলেঞ্চ হৈ যাব, এক্সট্ৰা চৰ্বি যি আছে চব গলি যাব। তাৰপিছত আপুনি দেখিব উইদিন 1 month, 1 to 45 days, মানে 30 days to 45 days আপুনি দেখিব যে আপোনাৰ ছুগাৰ যিমান হাই নাথাকক, 300 400 যিমান হাই নাথাকক, 30 পৰা 45 দিনৰ ভিতৰত আপোনাৰ ছুগাৰ লেভেল আনি 100ৰ ওচৰ পাই যাব। 3 মাহ বা 5 মাহ যদি আপুনি মেইনটেইন কৰিব আৰু আপুনি প্ৰাকৃতিক এই বস্তুবিলাক, কেঁচা বস্তুবিলাক খাই থাকিব, ভিটামিন মিনাৰেল এইবিলাক আপুনি পাই থাকিব, এই সময়ছোৱাত কি কৰিব, আপোনাৰ বডিয়ে পেংকিয়াছটো লাহে লাহে ৰিপেয়াৰ কৰি পেলাব। 5 পৰা 7 মাহৰ ভিতৰত আপুনি দেখিব পেংকিয়াছটো আপোনাৰ যিমান পৰিমাণৰ ডেষ্ট্ৰয় হৈছিলে 100% ৰিপেয়াৰ নহ'লে অন্ততঃ 45-50% সি ৰিপেয়াৰ হ'ব, ইনচুলিন ক্ষৰণ হ'ব, আকৌ আপুনি লাহেকৈ এটা স্বাভাৱিক জীৱন যাত্ৰাত আহি যাব। গতিকে সেই জটিলতাত আমাৰ যাব কি দৰকাৰ আছে? এতিয়া আমাৰ প্ৰশ্ন হৈছে যে আমি ভাত এগাল খাই গেৰেলাকৈ শুই থকাটো আমি মানসিকভাৱে এৰিব নোৱাৰোঁ কাৰণে আমি বেমাৰী। সেইটো নকৰিলে হ'ল। কিছুমান বেমাৰ আমি লগাই লোৱা নিচিনা হৈছে, নহয় জানো? লগাই লোৱা। আপুনি সেই বেমাৰটোৰ পৰা বাচিবৰ কাৰণে মই আপোনাক ছিষ্টেমটো কৈ দিলোঁ। হয়। আপুনি ভাত ৰুটি বন্ধ কৰি দিয়ক, চেনি গাখীৰ গুড় বন্ধ কৰি দিয়ক, আপুনি ফ্ৰুটছ আৰু কেঁচা চব্জি প্ৰচুৰ পৰিমাণে খাই পেটটো ভৰাই দিয়ক। হয়। কাৰণ আপোনাৰ প্ৰটিন দৰকাৰ, বডিয়ে প্ৰটিন পাব, কাৰ্বহাইড্ৰেট দৰকাৰ, ফ্ৰুক্ট'জ পাব, ফ্ৰুক্ট'জটো বডিয়ে কনভাৰ্ট কৰি ল'ব, ভিটামিন মিনাৰেলৰ দৰকাৰ, প্ৰচুৰ পৰিমাণে আপুনি ভিটামিন মিনাৰেল পাব, A, B, C, D গোটেইখিনি ভিটামিন পাব আপুনি। ডি ভিটামিনটো বাৰু ৰ'দৰ পৰা পায়, বাকী ভিটামিনখিনি আপুনি গোটেইখিনি পাব, মিনাৰেল গোটেইখিনি পাব, আইৰণৰ পৰা আপুনি মেংগানিজ, মেগনেছিয়াম, মলিবেডাম, আপোনাৰ যিমান আছে দুনিয়াভৰ চব পাব। আৰু পেংকিয়াছটোৰ ওপৰত হেঁচাটো কমি যাব, পেংকিয়াছটোৰ ওপৰত হেঁচাটো কমি যাব। এতিয়া পেংকিয়াছটো আমি ছুগাৰৰ বেমাৰী মানে আমাৰ পেংকিয়াছটো বেমাৰী হৈ যায়। এতিয়া বেমাৰী এটাক যদি কোনোবাই যদি হেঁচা মাৰি ধৰি থাকে, বেমাৰীটো যেনেকৈ ভাল হ'ব নোৱাৰে, বুজিছে নাই? কঁকাল বিষৰ মানুহ এটাক যদি আমি কোৰ মাৰিবলৈ লগাওঁ যেনেকৈ তেওঁ ভাল হ'ব নোৱাৰে। পেংকিয়াছটোৱে তেনেকৈ অহৰ্নিশে ছুগাৰৰ লগত যুঁজি থাকোঁতে সি একেবাৰে ডেমেজ হৈ গৈছে। গতিকে আপুনি ছুগাৰৰ অত্যাচাৰটো যেতিয়া বন্ধ কৰি দিব, 5-6 মাহৰ ভিতৰত দেখিব আমাৰ বডিৰ প্ৰত্যেকটো অৰ্গেন ৰিপেয়াৰেবল হয়। হাত এখন যেতিয়া আমাৰ হাড়দিডাল ভাঙে, ডাক্তৰে পোনাই বান্ধি দিয়ে, হাড়ডালটো নিজে জইন হৈ যায়। আমাৰ হাতখন যদি কাটিলে ডাক্তৰে গাঁঠি দুটা মাৰি দিয়ে, মাংসটোতো নিজে জইন হৈ যায়। এতিয়া মাংসটো যদি জইন হ'ব পাৰে, হাড়দিডাল ভাগিব পাৰে, বেয়া হোৱা পেংকিয়াছটো কেলৈ ভাল হ'ব নোৱাৰিব? ভাল হ'ব, আপুনি তাক ভাল হোৱা পৰিৱেশটো ক্ৰিয়েট কৰি দিব লাগিব। চিম্পল কথা। তো আপুনি বৰ সহজত কথা কৈছে। আমাৰ যথেষ্ট আমাৰ ৰোগীবিলাকে এইটো কথা বুজি পাব, বা আমি ৰোগ নোহোৱাবিলাকো আমি চিন্তা চৰ্চা কৰিব লাগে যে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি কেনেকৈ ব্যৱস্থা লৈ থাকিব পাৰোঁ। আপুনি এতিয়া অলপ কিডনী সংক্ৰান্ত কৈ দিয়কচোন। আমি যিবিলাকে ভুগি আছে তেখেতসকলেও আমি আচলতে বৰ বেছিকৈ ভয় দৰে খাই থাকে, এইটো বৰ ডাঙৰ কথা নহয় জানো? বেমাৰটো হ'বই, তাৰ প্ৰতিৰোধ ক্ষমতাটো আছে, প্ৰকৃতিয়ে এইবিলাক দিছে। আপোনালোকে এতিয়া প্ৰাকৃতিকভাৱে এই যুদ্ধখন চলাই আছে, আমি কেনেকৈ জয়ী হ'ব পাৰোঁ। এতিয়া আপুনি কৈছে যে হাতী আৰু গৰু ছাগলী জীৱ জন্তুটো বেমাৰ নাই, বেমাৰটো সকলোৱে আছে, কাৰণ এইটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।
আমি বেছি অলপ সিজাবলৈ ড্ৰাই বা অন্যান্য সহজ খাই শুব লাগে, এই কথাটো হৈছে। আপুনি অলপ কিডনী সংক্ৰান্ত অলপ কৈ দিয়ক ককাইদেউ আপুনি। নাই এতিয়া আপুনি চব কিডনিও আমাৰ পাচন গোটেই হয়। ক্ৰিয়াৰ মানে লগত জড়িত এটা অংগ। হয় আমাৰ গাৰ পৰা অদৰকাৰী বস্তুবোৰ পেচাবৰ যোগেদি চেকি পঠিওৱা অংগটোৱে হ'ল কিডনী। হয় বুজিছেনে? এতিয়া আমাৰ গোটেই ছিষ্টেমটো এনেকুৱা আছে, আমি যিখিনি খাদ্য খাওঁ তাৰ দৰকাৰীখিনি দেহে ল'ব, অদৰকাৰীখিনি ওলাই যাব, মল মূত্ৰ হিচাপে ওলাই যাব। এতিয়া তাৰ সৰহভাগ ৰাসায়ন, অদৰকাৰী ৰাসায়ন কিডনীৰ মাজেদি ওলাই যায়। আৰু এই ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব লাগিব, এইটো মই এজন মানুহৰ নাম ল'ম এতিয়া, ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰী। তেওঁ নেচাৰোপেথিৰ ওপৰত বহুত তেওঁ গৱেষণা কৰি আছে, তেওঁ বহুত ভিডিঅ' চিডিঅ' আছে। তেওঁ এটা নতুন চিকিৎসা পদ্ধতিও দেখাইছে, আৰু যিটো তেওঁ নতুনকৈ কোৱা নহয়, সেইটো নেচাৰেলি আমাৰ আছেই, আমি আচলতে কথাত গুৰুত্ব নিদিয়াৰ কাৰণে হৈছে। যেনেকৈ দেহটোৰ ভিতৰত চব অৰ্গেন দুটা তিনিটাৰ ওপৰত থাকে। যেনেকৈ আমাৰ ধৰক মই উদাহৰণ দিছোঁ, আমাৰ হাৰ্ট, কলিজাটো বুকুৰ ভিতৰত থাকে, কিন্তু মেডিকেলত ছেকেণ্ড হাৰ্ট বুলি কয় কলাফুলটোক কয়। কেলৈ আপোনাৰ কলিজাটোৱে আমাৰ যিখিনি তেজ চাৰ্কুলেট কৰি থাকে, তেজ চাৰ্কুলেট কৰোঁতে তলৰ ফালে যোৱা তেজ গোটেইখিনি সি টানি উঠাই নিব নোৱাৰে। তেতিয়া আমি যেতিয়া খোজকাঢ়ি দিওঁ কলাফুলটোৱে পাম্প কৰি পেলাই তলৰ পৰা তেজটো উঠাই দিয়ে। বুজি পাইছেনে? ঠিক সেইধৰণে আমাৰ মেইন কিডনী যিটো কাম, মানে তেজৰ পৰা বিষাক্ত বস্তুখিনি চেকি পেচাব কৰি উলিয়াই পঠিয়ায়, সেই একেটা কাম আমাৰ ছালখনে কৰে। গতিকে আগতে কি হৈছিলে, মানুহবিলাক খুব কষ্ট কৰে, ঘামত মানে বিষাক্ত বস্তু বহুত বাঢ়ি ওলাই যায়। আৰু ছাল আৰু কিডনীৰ মাজত মানে সম্বন্ধ এটা আছে, কি কিডনীয়ে যেনেকৈ বিষাক্ত বস্তুবোৰ ওলাই যাবলৈ দিয়ে, ওলাই যাওঁতে তাত প্ৰটিন ওলাই নাযায়, ভিটামিন ওলাই নাযায়, মিনাৰেলছ ওলাই নাযায়, দেহৰ দৰকাৰী বস্তুখিনি ওলাই নাযায়। কিডনী যেতিয়ালৈকে বেয়া নহয় তেতিয়ালৈকে দৰকাৰী বস্তুখিনি ওলাই নাযায়, অদৰকাৰীখিনি ওলাই যায়। ছালখনো তেনেকুৱা। আমি খুব কষ্ট কৰিলে ঘাম ওলালে ঘামৰ লগত কেতিয়াও তেজ ওলাই আহে জানো? কেতিয়াও তেজ ওলাই নাহে। তেতিয়াহ'লে ঘামটো ওলাই ক'ৰ পৰা? তেজৰ পৰাইতো ওলাই। গম পাইছেনে? কিন্তু কি আহে, আপুনি ঘামটো যদি চেলেকি চাই দেখিব, সি নিমখ, তাত এটা বস্তু সি উলিয়াই পঠিয়ালে, এক্সিচিভ আপোনাৰ ছ'ডিয়াম ক্লৰাইডটো উলিয়াই পঠিয়ালে। ঠিক সেইধৰণে আপুনি ঘাম আৰু যদি পেচাব টেষ্ট কৰে, তেতিয়া দেখিব যে পেচাবত ওলোৱা সমসাময়িক বস্তু চব ঘাম মানে ছালেদি ওলাই যায়। বুজি পাইছেনে? গতিকে এতিয়া সেইটোৰ ওপৰত বেছ কৰি এটা নতুন হট ৱাটাৰ থেৰাপি বুলি এটা চিকিৎসা প্ৰণালী উলিয়াইছে, আৰু তেখেতে তাত দাবী কৰিছে, আমি পৰীক্ষামূলকভাৱে কৰি চাইছোঁ, কথাটো যথেষ্ট শুদ্ধও, যে আপোনাৰ দুইটা কিডনী বেয়া হ'লেও আপুনি ছালখনেদি আপোনাৰ ক্ৰিয়েটিনাইনে হওক বা তেনেকুৱা বিষাক্ত বস্তুবোৰ উলিয়াই আপুনি জীয়াই থাকিব পাৰে। তাৰ কাৰণে তেওঁ এটা প্ৰণালী দিছে, 40 ডিগ্ৰী টেম্পাৰেচাৰ, ফাৰেনহাইট নহয় দেই, চেণ্টিগ্ৰেড, 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পানীত আধা ঘণ্টা 1 ঘণ্টা সময় মানে ডিঙি গুৰিলৈকে তেওঁ সোমাই থাকিবলৈ দিছে। সোমাই থকাৰ পিছত কি হয়, আপোনাৰ ছালখনৰ ফুটাবিলাক বহল হৈ যাব আৰু ছালেদি আপোনাৰ অদৰকাৰী বস্তুবোৰ ওলাবলৈ ধৰিব। এইটো প্ৰথম দিনাই গোটেইবোৰ ওলাই নাযায়, কিন্তু লাহে লাহে পদ্ধতিটো আপুনি ডেইলি কৰোঁতে দেখিব যে আপোনাৰ ছালখনেদি আপোনাৰ গাৰ পৰা বিষাক্ত বস্তুবোৰ ওলাব ধৰিছে। আৰু তেওঁ পৰীক্ষামূলকভাৱে দেখুৱাইছে, সেইটো মই আজিলৈকে অৱশ্যে সেই পৰীক্ষাটো নাই কৰা, যে এজন মানুহে হট ৱাটাৰ বেগত সোমোৱাৰ আগত ৱেট কৰে আৰু ওলাই অহাৰ পিছত ৱেট কৰে আধা কেজি কমিয়ে যায় বোলে। কথা গম পাইছেনে? আৰু তেওঁ দাবী কৰিছে যে আমি ছালখনক যদি ভালকৈ তেনেকৈ মানে এক্টিভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিডনী নাথাকিলেও আমি জীয়াই থাকিম। এতিয়া পৰীক্ষা নিৰীক্ষাবিলাক চলি আছে, কিন্তু আমি আনুষংগিকভাৱে এইটো আমি আমাৰ সাধাৰণ জীৱন যাপনৰ এটা অংগ কৰি ল'ব পাৰোঁ, যিটো নেপোলিয়ন বোনাপাৰ্টে কৰিছিলে। নেপোলিয়ন বোনাপাৰ্টে সদায় আধা ঘণ্টা 45 মিনিট গৰম পানীত ডুব গৈ থাকে, আৰু সেইকাৰণে তেওঁ খুব সুস্থ মস্তিষ্কৰ মানুহ আছিলে, খুব এনাৰ্জেটিক আছিলে, তেওঁ খুব এক্টিভ, সাহসী, বলিষ্ঠ মানুহ আছিল। এতিয়া আমি গা ধুবলৈ চৌবাচা এটা বনাই ল'লোঁ, লৈ তাতে অলপ 40 ডিগ্ৰীমান টেম্পাৰেচাৰ দি থাৰ্মোমিটাৰ জুখি যদি আমি তাত 10 মিনিট 15 মিনিটো তাত সোমাবলৈ ধৰোঁ, তেতিয়াহ'লে কিডনীয়েদি ওলোৱা বহুত বস্তু আমাৰ ছালেদি ওলাই যাব, যাৰ কাৰণে কিডনীৰ প্ৰেছাৰটো কমি যাব, লোডটো কমি যাব। গতিকে মোৰ যদি কিডনীটো কিবা কাৰণে বেয়া হ'বলৈ আৰম্ভই কৰিছে, তেতিয়াহ'লে মই গৰম পানীত এই বস্তুটো প্ৰয়োগ কৰাৰ লগে লগে মোৰ কিডনীৰ ওপৰত প্ৰেছাৰ কমি যোৱাৰ লগে লগে মোৰ কিডনীটো আয়ুস বাঢ়ি যাব। বুজি পাইছেনে? গতিকে প্ৰাকৃতিক চিকিৎসাত কথাবিলাক এনেকৈ ভবা হয়। আৰু সাধাৰণতে দেখিব যে কিডনী বেয়া হোৱা কামটো কিন্তু মেডিচিনেল এফেক্টেই বেছি। আমি যেতিয়া কোনোবা এটা বস্তু দেহত বঢ়াবলৈ বা কমাবলৈ আমি খাই দিওঁ, যেনে ইউৰিক এচিড কণ্ট্ৰল কৰিবলৈ কাৰণে আমি টেবলেট খালোঁ, ছুগাৰ কণ্ট্ৰল কৰিবলৈ আমি টেবলেট খালোঁ, খোৱাৰ পিছত সেই বস্তুকেইটাৰ লগত সেই টেবলেটটোৱে গৈ ৰিয়েকশ্যন কৰিব, ৰিয়েকশ্যন কৰাৰ পিছত গধুৰ মেটেল, হেভি মেটেল কিছুমান বনিব,
সেইটো কিডনীয়েদি ওলাই আহিব নোৱাৰিব, জাম ধৰিব, এনেকুৱা প্ৰণালীবদ্ধভাৱে আপুনি দেখিব কিডনী বেয়া হোৱা কথাটো ইয়াৰ লগত জড়িত। আজি 30, 40, 50 বছৰ আগত কিডনী বেয়া হোৱা বেমাৰ খুব কমেই আছিল, কিডনী পেচেণ্ট খুব কম আছিল। খাদ্য প্ৰণালীও তেনেকুৱা হৈছে, আমাৰ গোটেই বিষাক্ত বস্তুৱে ভৰি পৰিলে, আমাৰ শাকে পাতে আপুনি বিষাক্ত পোক মৰা দৰৱ আমি প্ৰয়োগ কৰোঁ। এই পোক মৰা দৰৱবিলাক কম পৰিমাণে আমাৰ খাদ্যৰ লগত গৈ থাকে। সৰহকৈ গ'লেতো মানুহটোৱে মৰিলেহেঁতেন, কিন্তু সৰহকৈ নোযোৱাৰ কাৰণে কমকৈ গৈ থকাৰ কাৰণে মানুহটো মাৰিব নোৱাৰে, সি কিন্তু লাহে লাহে আমাৰ কিডনী চিডনীবোৰ বেয়া কৰি দিছে। গম পাইছেনে? কিডনী লিভাৰ, প্ৰথম কিডনী লিভাৰতে এফেক্ট কৰে। গতিকে এতিয়া আমি কিডনী ভাল কৰিবলৈ হ'লে আমাৰ খাদ্য প্ৰণালীটো আমি চাব লাগিব। ঘৰতে সৰুকৈ আপুনি বাৰী এখন বনাই ল'লে, আপুনি 10-5 জোপা চব শাক পাত ৰুই ল'লে, দৰৱ পাতি নিদিয়াকৈ, তেতিয়া আপুনি মানে অৰ্গেনিক খাদ্যটো যেতিয়া খাবলৈ ধৰিব, স্বাভাৱিকতে কিডনী লিভাৰৰ ওপৰত হেঁচাটো কমি আহিব। আপুনি গৰম পানীয়ে যেতিয়া গা ধুবলৈ ধৰিব, আপোনাৰ নাৰ্ভ এক্টিভেট হ'ব, আপোনাৰ ছালেদি আপোনাৰ বিষাক্ত বস্তুবোৰ ওলাই যাব, কিডনীটোৱে লোড কম পাব। এইখিনি আমি সাধাৰণতে যদি অকণমান মেইনটেইন কৰোঁ, খোৱা বোৱা, গা ধোৱা, খোজ কঢ়া বা ঘাম উলিয়াই দিয়া, এইবোৰ যদি অলপ মেইনটেইন কৰোঁ, মই ভাবোঁ কিডনীটো ৰুগীয়া নহয়েই। দিয়া আপোনালোকে নিশ্চয় দৰ্শক বন্ধু গম পাব, যিসকলে চাইছে। আচলতে ককাইদেউ ইয়াত আহিলে আপোনালোকে গম পাব যে সকলো প্ৰকাৰে প্ৰাকৃতিকভাৱে তেখেতে ইয়াতে ট্ৰিটমেণ্ট কৰে। যিমানবিলাক বেমাৰ আছে, প্ৰত্যেক বেমাৰে আমাৰ প্ৰকৃতিয়ে এটা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাটো আছে। এই কথাটো কৈছে। ইয়াতে আমি আহোঁতে দেখিছোঁ তেখেতৰ বাৰীখনত আমি দেখাই শেষ কৰিব নোৱাৰিম, সকলো প্ৰকাৰে তেখেতে ৰুই লৈছে উদ্ভিদবিলাক, যিবিলাকৰ পাতেৰে আমাৰ ট্ৰিটমেণ্ট কৰা হয়, বা ছালেৰে হওক বা ফলেৰে হওক, তেখেতে সেইটো কথা কৈছে। আমি ইয়াতে তেখেতক দেখিছোঁ যে এটা বিশেষ দেখিলোঁ আমি ক'লা কুকুৰা, যিটো আমাৰ চমুকে কৰকনাথ বুলি কয়। ক'লা কুকুৰাও আপুনি বৈশিষ্ট্য অলপ কৈ দিয়কচোন ককাইদেউ। নাই, ক'লা কুকুৰা মানে এইটো কৰকনাথ বুলি কয়। এইটো আমাৰ এছিয়াৰ বিভিন্ন জেগাত আগতে পাইছিলে, এতিয়াও আছে বিভিন্ন জেগাত, জনজাতিবিলাকৰ মাজত আছে। ক'লা কুকুৰা হ'ল কি, ইয়াৰ কেৰেক্টাৰটো অলপ বেলেগ, তাৰ মাংস ক'লা, হাৰ্ডি ক'লা, হা। আৰু ইয়াতে ক'লা কুকুৰাত মানে আমাৰ যিটো প্ৰ'টিনৰ গঠন, মাংসৰ প্ৰ'টিন, আমাৰ প্ৰ'টিনত 20 বিধ এমিন এচিড থাকে। 20 বিধৰে 2-3 বিধ লগ লাগি বিভিন্ন ধৰণৰ প্ৰ'টিন, ঘাঁহৰ প্ৰ'টিন, মাংসৰ প্ৰ'টিনবিলাক বনায়। এই ক'লা কুকুৰাই হ'ল সৰ্বাধিক এমিন এচিড লগ লাগি পেলাই বনোৱা মানে প্ৰ'টিন। 18 বিধ এমিন এচিড লগে, 20 বিধ এমিন এচিডৰ 18 বিধ এমিন এচিডেই ক'লা কুকুৰাৰ মাংসটো বনাওঁতে জড়িত হৈ থাকে। গতিকে হাই কোৱালিটিৰ তাৰমানে মিট বুলি ভবা হয়। মানে পৃথিৱীৰ 1 নম্বৰ যিটো মিট, ব্লেক মিটটো ক'লা কুকুৰাৰ গাত থাকে। ইয়াৰ লগে লগে আপুনি কৈছে অলপ আগত যে আমাৰ যিসকল পেচেণ্টৰ কিছুমানে আমাৰ ব্লাডটো কমি যায়, নহয় জানো? তেখেতসকলে খালেও ইয়াৰ যথেষ্ট উপকাৰ পোৱা যায়। কাম কৰে, বাত বিষত কাম কৰে, আৰ্থ্ৰাইটিছত কাম কৰে, হয়। মানে ইমিউনিটি ডেভেলপ কৰাত এই মাংসটোৱে বহুত কাম কৰে। মই সকলো মানুহকে আহ্বান জনাম যে আমাৰ বেমাৰ আজাৰ হ'লে আমি ডাক্তৰৰ ওচৰলৈ যোৱাৰ লগে লগে কিছুমানে আচলতে আপোনাৰ ওচৰত কোনবিলাক যিবিলাকে ভাল নহয়, এইবিলাকে আহে, নহয় জানো? সকলো ওচৰলৈ গৈ শেষ পৰ্যায়লৈ আহে, তেখেতসকলে এইবিলাক ট্ৰিটমেণ্ট কৰিব পাৰে। আচলতে আমি ভাল পৰ্যায়তে আহিলে ভাল, নহয় জানো? অলপ সহজ হয়। আমি দেখোঁ আচলতে শেষৰ পৰ্যায়টো কি হয়, একেবাৰে যেতিয়া সকলোৱে হাত দাঙি দিয়ে তেতিয়া আহে। কিন্তু তেখেতসকলে সেইবিলাককে চেষ্টা কৰি থাকিবলগীয়া হৈছে, যিবিলাকৰ চান্স নাথাকেই এইবিলাকক লৈ। সেইকাৰণে আহ্বান জনাম সকলো আমাৰ যিসকলে বনৌষধিৰ ওপৰত বিশ্বাস কৰে, ৰাখে, তেখেতসকলে এবাৰ আহিব, চাব যে আমি আমাৰ স্বাস্থ্যটো কেনেকৈ আমি প্ৰাকৃতিকভাৱে আমি বনৌষধিৰ যোগেদি আমি ভালকৈ ৰাখিব পাৰোঁ বা ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আমাৰ তেখেতৰ ঘৰ হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টিংখাং সমষ্টিৰ এডোখৰ 1 নং কেঁচেৰগুৰি বুলি কয়। আৰু তেখেতৰ ফোন নম্বৰটো দিব ক'ব বিচাৰিছোঁ। হয়, আপোনাৰ ফোন নম্বৰটো কৈ দিয়কচোন। ফোন নম্বৰটো মোৰ 7086440540। আৰু এবাৰ কৈ দিয়কচোন ককাইদেউ। 7086440540। তেখেত খুব ব্যস্ত মানুহ, আপোনালোকে ফোন কৰি আহিলেহে পাব। আচলতে এতিয়া দি থাকোঁতে খুব ফোন আহে, অসমৰ প্ৰত্যেক প্ৰান্তৰ পৰা তেখেতে আহি থাকে। আপোনালোকে ফোন কৰি ল'ব আৰু তেখেতৰ ওচৰলৈ আহিব নিশ্চয়। তেখেতক আহিলে গম পাব যে তেখেতে কেনেকৈ ট্ৰিটমেণ্ট কৰি মানুহক সুস্থ কৰি ৰাখিছে। আপোনাক সময় দিয়াৰ বাবে অশেষ ধন্যবাদ ককাইদেউ। ধন্যবাদ।